তুমি আপোনালোক ভালে আছেনে? মই আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব। মোৰ ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে, যদি মানে যোনসকল এতিয়া নতুনকৈ আহিছে লগতে ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমাৰ গুলে ক'ব, গুলে আমাৰ গুলো কৈ দিয়া হাই গাইছ। হাই গাইছ। আপোনালোকৰ ভালনে বাৰু? আপোনালোকৰ ভালনে সুধি দিয়া দে। মোৰ নাম আৰাধ্যা শইকীয়া। কোৱা যায় তোমাৰ নামটো কি? নমস্কাৰ দি দিয়া, নমস্কাৰ দি দিয়া। আজি ভিডিঅ'টোৰ উদ্দেশ্য হ'ল মানে আজি মানুহজনৰ হাতৰ পৰা টকা অলপমান হেৰালে, কিয়নো আমি ফেন আনিবলৈ দিয়া আছিলে। যিহেতু আমাৰ পাপাৰ কাৰণে মানে ফেন এখন দৰকাৰ হৈ আছিলে, সেইকাৰণে ভাবিলোঁ মানুহজনকে আজি কামলৈ যাওঁতে দি পঠিয়াওঁ। কিন্তু মানুহজনে যাওঁতে মানে কেনেকেনো পৰিলে, এতিয়া মানুহজনৰ মুখৰ পৰাই শুনো। যাওঁতে মই হেৰুৱা নাই। মই ফেনখন যেতিয়া কিনিবলৈ গৈছিলোঁ, ফেনখন কিনিবলৈ যাওঁতে যেতিয়া দোকানত মানে প্ৰথম দোকানখনত সোমাইছোঁ তেতিয়া পইচা আছে, ছেকেণ্ডখনত সোমাইছোঁ তেতিয়া আছে। যেতিয়া ৩ নম্বৰখনত মই দোকানত সোমাইছোঁ ফেনখন ল'বলৈ, মই মানে এখন সৰু ফেন এখন ল'ম বুলি ভাবিছিলোঁ, টেবুল ফেন। আপোনালোকে জানে টেবুল ফেনখনৰ আপোনাৰ 700-800 টকা ইমানমান লয় আৰু লয়। তাৰপিছত মই কি কৰিলোঁ, আপোনাৰ দোকানত যেতিয়া সোমাইছোঁ দুখনত তেতিয়ালৈকে ঠিকে আছে। এতিয়া 3 নম্বৰখনত সোমাওঁতে মানে কি হয়, আপোনাৰ মই পকেটত চাইছোঁ মোৰ যে পইচাটো নাইকিয়া হ'ল। তাৰপিছত মানে মোৰ আপোনাৰ পইচাটো মানে তাতে নাইকিয়া হৈ গ'ল। তাৰপিছত মই দোকানত ফেনখন আৰু মানে ল'লোঁ মানে বন্দবস্ত হৈ গ'ল যে টকাটো লাগে এতিয়া। ঠিক আছে, টকাটো উলিয়ালোঁ। মই উলিয়াব লৈছোঁ পকেটৰ পৰা, মানে পকেটত পইচা নাই। এতিয়া মই কৰোঁ কি? এতিয়া দোকানীয়েতো মই আপোনাক সেই ভিডিঅ'টো দেখুৱাব পৰা ভাল আছিলে। মানে কি হয়, মই পইচাটো সেইটো সময়ত আকৌ ভিডিঅ' শ্বুট কৰিবলৈ নহয় ন, কাৰণ পইচাটো যে হেৰাই গৈছে মোৰ সেইটো মানে নায়েই, মনত নাই। কিন্তু পইচাটো আপোনাৰ যেতিয়া উলিয়াব খুজিছোঁ পইচা নাই। দোকানীয়ে হৈছে ই এনেই কৈছে নেকি। তাৰপিছত মোৰ নিজেও বেয়া লাগিছে। তাৰপিছত বোলো বাদ দিয়ক, আপোনাৰ মই বেলেগ এদিন লৈ ল'ম, যে পইচাটো আনিছিলোঁ এনেকুৱা। বোলো হ'ব ঠিক আছে, তোমালোকে পইচাটো বিচাৰি লোৱা, তাৰপিছত গুচি আহিবা। আৰু তেনেকুৱা হ'ল কণ্ডিশ্যন। পইচাটো মই মানে হেৰুৱা নাই। এতিয়া তুমি কোৱা। তাৰপিছত মানে কথাটো সেইটোৱে, আমাৰ মানে পইচাটো যিহেতু অলপ বেয়া লাগিছে, কাৰণ 1000 টকাটো মানে এনেইতো অহা নাই ন, কাম কৰি পোৱা যায়। গতিকে 1000 টকাটো সেয়াৰ কাৰণে অন্ততঃ কপাই নাথাকিবা মোবাইলটো, মানে সেইকাৰণে অলপ বেয়া লাগিছে। বাট কি উপায়টো নাই, যি হয় আৰু ভগৱানে দিছে মতে সেইটোৱে আৰু। আমাৰ এতিয়া গুলো কৈ দিয়া হাই গাইছ কৈ দিয়া। তোমাৰ বেয়া লাগিছে নে দেহা? আজি কক পোৱালিটো যে তুমি কি কৰিছিলা কৈ দিয়া এবাৰ। পিটিকি দিলোঁ কৈ দিয়া। অঁ, পিটিকি দিলে, সেইটো কাৰণে আমাৰ আজি মানে পইচাটো হেৰাই থকাৰ কাৰণে বেয়া লাগিছে। ইমানো বাৰু